নমস্কাৰ। এইকেইদিন আমি অসমীয়া সমাজখনত দেখিবলৈ পাইছোঁ এক সংঘাত, যি সংঘাত ইতিমধ্যে তুংগত উঠিছে আৰু যি সংঘাত ইতিমধ্যে অসমীয়া সমাজখনলৈ বিয়পি পৰি এক বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে। সেয়েহে আমি এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ বিভিন্নজনৰ বিভিন্ন মত, নিজৰ জনগোষ্ঠীটোৰ বিষয়ে মত, নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে মত, নিজৰ কৃষ্টি সংস্কৃতি কিমান চহকী সেই বিষয়ে জাহিৰ কৰা এটা উপায় বা সময় উলিয়াই লৈছে কিছুমান লোকে। আচলতে এই সংঘাতনো হ'বলৈ পালে কেনেকৈ? আমি সকলোৱে দেখিছোঁ, শুনিছোঁ, পঢ়িছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকৰ এজন সংগীয়ে টাই আহোমসকলৰ সাতাম পুৰুষীয়া পৰম্পৰা তথা উপৰি পুৰুষক স্মৰণ কৰা অনুষ্ঠান মে ডাম মে ফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰিছে, সংস্কাৰ কৰিছে আৰু ইতিমধ্যে তেওঁক সংঘই আঁকোৱালিও লৈছে। সেই কথাটোৰ পৰাই সংঘাত আৰম্ভ হ'ল। কাৰণ ইতিমধ্যে আমি আগতেও বহুবাৰ দেখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই টাই আহোমৰ পৰম্পৰাগত বিবাহ পদ্ধতি চকলং তাত উপস্থিত থকাৰ কাৰণেও কেইঘৰমান লোকক এঘৰীয়া কৰিছিল। এই ঘটনাটো অৰ্থাৎ সেইদিনা হৈ যোৱা মেডাম মেফিত উপস্থিত থকা লোকজনৰ উপৰিও আন বহু লোককো মেডাম মেফিত উপস্থিত থকাৰ কাৰণে এঘৰীয়া কৰিছে। মেডাম মেফি উপস্থিত আছিল লোকজন কাৰণ তেওঁ আছিল আহোম সম্প্ৰদায়ৰ লোক। তেওঁ নিজৰ উপৰিপুৰুষক স্মৰণ কৰিবৰ কাৰণে সেই অনুষ্ঠানটোত উপস্থিত আছিল আৰু সেইটোকে লৈ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক এঘৰীয়া বা সংস্কাৰ কৰিছে। ইয়াৰ অৰ্থ এইটোৱে যে টাই আহোমসকলৰ সাতাম পুৰুষীয়া পৰম্পৰাটো অৰ্থাৎ মেডাম মেফি অপবিত্ৰ এনেধৰণৰ এটা দেখুৱাব বিচাৰিছে, সেইকাৰণে সংস্কাৰ কৰিছে, সূচী কৰিছে। এইটো কথাতে টাই আহোম যুৱ পৰিষদ ক্ষোভিত হ'ল আৰু তেওঁলোকে সেই ক্ষোভৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন দাহ কৰিলে। এই দাহ কৰা কথাটোত আমিও বেয়া পাইছোঁ, গৰিহণা দিছোঁ, এইটো কৰিব নালাগিছিল। কিন্তু সেইখিনি কৰিবলৈ বুলি কোনে উচুটনি দিছিল? শ্ৰীমন্ত শংকৰদেৱ সংঘই নহয় জানো? তেওঁলোকে বাৰে বাৰে আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি আহিছে, বাৰে বাৰে আহোম জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি পৰম্পৰাক ওলাই কৰি আহিছে। অথচ শ্ৰীমন্ত শংকৰদেৱ সংঘত সৰহসংখ্যক লোকেই আহোমৰ লোক, আহোমৰ লোকসকলে তাত বেছিকৈ আছে। এতিয়া কথা হ'ল যে সেই কথাখিনিৰ পৰাই এতিয়া যি সংঘাত আৰম্ভ হ'ল, সেই সংঘাতে এতিয়া গোটেই অসমীয়া সমাজখনলৈ বিয়পি পৰিছে, এটা বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ কাৰণে এতিয়া আমি প্ৰত্যেকে ভাগ ভাগ হৈ যাবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে অসমীয়াৰ সমাজখন, অসমীয়া জাতিটো ভাগ ভাগ হৈছে, তাতো যদি ধৰ্মৰ নামত এই কথাবিলাক হৈ থাকে, এতিয়া হৈছেই, তাতো যদি আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ হ'বলৈ আৰম্ভ কৰিছে, তেনেহ'লে অসমীয়া জাতি বাচি থাকিবগৈ নে? যিটো অসমীয়া জাতিৰ চাওলুং চুকাফাই গঢ়িছিল 1228 খ্ৰীষ্টাব্দৰ পৰা। চাওলুং চুকাফাই এই অসমলৈ আহি এই অসমত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই বৰ অসমৰ ভেটি গঢ়িছিল, অসমীয়া জাতি গঢ়িছিল। আমি এটা কথা পাহৰি থাকোঁ যে চাওলুং চুকাফাই কেৱল ৰাজনৈতিকভাৱেই অসমখন গঢ়া নাছিল। চাওলুং চুকাফাই উদাৰতাৰে, সাম্যবাদেৰে এই অসমীয়া সমাজখন গঢ়িছিল। যদি উদাৰতা নেদেখালেহেঁতেন, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগবাঢ়ি নগ'লহেঁতেন, তেনেহ'লে আহোমসকলে এই অসমত 600 বছৰ ৰাজত্ব কৰিবও নোৱাৰিলেহেঁতেন। আহোমসকল সেই উদাৰতাই সকলোকে সাঙুৰি লৈছিল আৰু 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তাৰপিছতে সেই সময়খিনিতে অসমীয়া সমাজখনত
এই যাগ যজ্ঞ দেৱী পূজা আদিবিলাক বেছিকৈ গুৰুত্ব দিছিল আৰু সেইখিনি দেখি শ্ৰীমন্ত শংকৰদেৱে ভাবিলে যে এনে এটা ধৰ্ম প্ৰচাৰ কৰিব লাগে, প্ৰসাৰ কৰিব লাগে, যিটো ধৰ্মত সকলো লোকক একত্ৰিত কৰি আগবাঢ়ি যাব পাৰি আৰু যিটো ধৰ্মৰ দ্বাৰা এই সাধাৰণ লোকসকল উপকাৰ হ'ব পাৰে। কাৰণ যাগ যজ্ঞ দেৱী পূজা কৰিবলৈ যাওঁতে যথেষ্ট খৰচ কৰিবলগীয়া হৈছিল। সেই খৰচখিনি কৰিব পৰা শক্তি বা সাহস সেই সাধাৰণ লোকসকলৰ সেই সময়ত নাছিল। সেইকাৰণে এটা মাৰ্গ বা দৰ্শন লৈছিল, যিটো দৰ্শনৰ দ্বাৰা এক ঈশ্বৰক শৰণ ল'লে যে সকলোখিনি পায় আৰু এক ঈশ্বৰক শৰণ ল'লে কোনো দেৱ দেৱী যাগ যজ্ঞ কৰিব নালাগে, সেই কথাটো শ্ৰীমন্ত শংকৰদেৱে কৈছিল। কিন্তু শ্ৰীমন্ত শংকৰদেৱে এইটো কথা কোৱা নাছিল যে মোৰ ওচৰলৈ অহা মানুহখিনি আনৰ ওচৰলৈ যাব নোৱাৰিব, মোৰ ওচৰত শৰণ লোৱা মানুহখিনি আনৰ ধৰ্মক ঘৃণা কৰিব পাৰিব বা আনৰ ধৰ্ম কৃষ্টি সংস্কৃতিক অপমান কৰিব। সেয়েহে সকলো লোকে, সকলো অসমীয়া সমাজখনে শ্ৰীমন্ত শংকৰদেৱক মানিছিলে, শ্ৰদ্ধা কৰিছিলে, ভক্তি কৰিছিলে, তেওঁৰ ওচৰত শৰণ লৈছিলে আৰু তেওঁৰ যিখিনি অৱদান অসমীয়া সমাজলৈ আগবঢ়াই থৈ গৈছিল সেইখিনিক সকলোৱে একেমুখে স্বীকাৰ কৰিছে আৰু তেওঁৰ আদৰ্শক সৰহসংখ্যক অসমীয়াই গ্ৰহণ কৰিছিলে। সেইখিনিকে লৈ আজি অত বছৰে 1930 চনলৈকে অসমীয়া সমাজখন আগবাঢ়ি